কাগজ পঠিওৱা নাই, পঠিয়াইছে হোম ডিপাৰ্টমেণ্টৰ জৰিয়তে। তাকো কোৰ্টে স্পষ্টকৈ কৈ দিছে, আইনে স্পষ্টকৈ কৈ দিছে যে কোনো পধ্যে মানে গভৰ্ণমেণ্টৰ পৰা গভৰ্ণমেণ্টলৈ কাগজ গ'লে নহ'ব, কোৰ্টৰ পৰা কোৰ্টলৈ বা কোৰ্টৰ পৰা গভৰ্ণমেণ্টলৈহে কাগজ যাব লাগিব। গতিকে আমি স্পষ্টকৈ জনাব খুজিছোঁ যে আমাৰ অসম চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ জুবিন গাৰ্গক ন্যায় দিব খোজা নাই, অপৰাধীবিলাকক বচাব খুজিছে। একচুৱেলি জুবিন গাৰ্গক যদি ন্যায় দিব লাগে, তেতিয়াহ'লে কোনে নৰ্থ ইষ্ট ফেষ্টিভেলটো পাতিছিলে তেওঁলোকক সেই ইনষ্টিটিউশ্যনক, সেই অফিচক এনকুৱাৰীৰ মাজলৈ আনিব লাগিব। আৰু আপোনালোকে সকলোৱে জানে যে ছিংগাপুৰত সেই অনুষ্ঠান পাতিছিলে, নৰ্থ ইষ্ট ফেষ্টিভেলটো পাতিছিলে ভাৰত চৰকাৰৰ এক্সটাৰ্নেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে, আমাৰ পবিত্ৰ মাৰ্ঘেৰিটাই পাতিছিলে। এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাক তদন্তৰ আওতালৈ ননাকে কি তদন্ত হ'ব আপোনালোকে নিজে কওক। সেই নৰ্থ ইষ্ট ফেষ্টিভেলত অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে তাত গৈ অনুষ্ঠান পৰিচালনা কৰিছিলে তেওঁৰ সংস্থাটোৱে, ফেশ্বন শ্ব'। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো সেই ফেশ্বন শ্ব' চলি আছিলে বুলি যি অভিযোগ আহিছে, সেই তদন্ত কেনেকৈ কৰিব যদিহে অসম চৰকাৰে তেওঁলোকক তদন্তৰ আওতালৈ নানে। মই ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু ২৬ চনৰ নিৰ্বাচনত জিকাৰ কাৰণে এডাল কাঁইট, বাটৰ কাঁইট। তেওঁৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদান কৰাটো উদ্দেশ্য নহয়, তেওঁৰ কাৰণে ২০২৬ চনৰ নিৰ্বাচনত তেওঁ জুবিন গাৰ্গৰ মৃত্যুটো বাধা নহওক, তাৰ কাৰণে যেনে তেনে ইলেকশ্যনলৈকে বস্তু পিছুৱাব খুজিছে। মই খাটাং যে জুবিন গাৰ্গৰ প্ৰতি যিমান মৰম, তাতকৈ তেওঁৰ শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতি, তেওঁ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰিণিকী ভূঞাৰ প্ৰতি মৰম বেছি। যিটো কাৰণত আমি বাৰম্বাৰ কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কোনোপধ্যে আমাৰ মৰমৰ জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে। মইতো ভাবোঁ যে অনিতা ডেকা মহন্ত, শ্যাম কানু মহন্তৰ পত্নী, আচলতে তেওঁ নিজেও একুইজবিলাকৰ ভিতৰত এজন, কাৰণ তেওঁ নিজেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ নিজে এজন ডাইৰেক্টৰ, বৰ্ড অফ ডাইৰেক্টৰৰ 2জন মেম্বাৰৰ ভিতৰত তেওঁ এজন, তেওঁৰ হাজবেণ্ডৰ লগত। আৰু সেই ঘটনাটোত তেওঁ নিজেও তাত উপস্থিত আছিলে। গতিকে অনিতা ডেকা মহন্তক, শ্যাম কানু মহন্তক মানে আপোনাৰ ভাত দিবৰ কাৰণে, কাপোৰ দিবৰ কাৰণে, আচলতে অহা যোৱা কৰিবৰ কাৰণে অনুমতি দিয়াটো বাদেই দিয়ক, একেলগতে শ্যাম কানু মহন্তৰ কাষত থকা মহিলাৰ ৱাৰ্ডটোত তেওঁক আচলতে ৰাখিহে থ'ব লাগিছিলে। মানে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আচলতে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নটটো অলপ ঢিলা হৈ গৈছে, তেওঁৰ মগজুৰ নটটো, ব্ৰেইনৰ নটটো অলপ ঢিলা হৈ গৈছে। তেওঁ একদম উৎপাত কৰিবলৈ লাগিছে, তেওঁ অস্থিৰ হৈছে, তেওঁ মানে কি বুলি কয় ৰেষ্টলেছ হৈ গৈছে। আৰু সেইকাৰণে তেওঁৰ মুখৰ পৰা যিকোনো কথা ওলাবলৈ ধৰিছে। সেইকাৰণে তেওঁ এতিয়া যিবিলাক কথা কৈছে সেইবিলাক আপোনালোকে বৰকৈ নিউজ কৰি নাথাকিব, কাৰণ তেওঁ অলপ অস্থিৰতাত ভুগিছে। তেওঁক অলপ চিকিৎসা কৰাৰ এই সময়ত খুব প্ৰয়োজন। মই আশা কৰোঁ আপোনালোকে তেওঁক এবাৰ চিকিৎসা কৰাৰ কাৰণে এবাৰ পৰামৰ্শ প্ৰদান কৰিব।